এইটো কোৱা হয় যে সাগৰত প্ৰৱেশ কৰাৰ আগতে এখন নদী ভয়ত কঁপি উঠে। তাই পিছলৈ চায়, যি তাই অতিক্ৰম কৰি আহিছে। পৰ্বত শিখৰৰ পৰা দীঘলীয়া বক্ৰপথৰ মাজেৰে, জংঘল আৰু গাঁৱৰ মাজেৰে। আৰু তাইৰ সন্মুখত তাই দেখে এখন সাগৰ, ইমান বিশাল যে তাত প্ৰৱেশ কৰাটো চিৰদিনৰ বাবে অদৃশ্য হৈ যোৱাৰ দৰে। কিন্তু আন কোনো পথ নাই। নদীখন পিছলৈ ঘূৰি যাব নোৱাৰে। কোনোৱে পিছলৈ ঘূৰি যাব নোৱাৰে। অস্তিত্বত পিছলৈ যোৱাটো অসম্ভৱ। নদীখনে সাগৰত প্ৰৱেশৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিব লাগিব। কাৰণ কেৱল তেতিয়াহে ভয় নোহোৱা হ'ব। কাৰণ তেতিয়াহে নদীখনে জানিব, এয়া সাগৰত অদৃশ্য হৈ যোৱাৰ কথা নহয়, বৰঞ্চ সাগৰলৈ ৰূপান্তৰিত হোৱাৰ কথা।